কবিতা অক্টোবৰ কবি হীৰেণ গোহাঁই। কঠোৰ কৰুণ শীতৰ ৰাতি বাহিৰত ক্ষুধিত বতাহৰ আৰ্তনাদত শিয়ৰি উঠিছিল কংকালসাৰ গছৰ ডালবোৰ। ভিতৰত অৱশেষত জঠৰ হৈ পৰা আমাৰ দেহবোৰৰ ওপৰত মেৰ মেৰকৈ কঁপি উঠিছিল পজাঘৰৰ জীৰ্ণ ছাল, আৰু পথাৰত বৰফৰ গধুৰ মৰ কাপোৰখন হাঁহি উৰাই দি ফুলি উঠিছিল টিক টিক কৰে ৰঙা ফুলপাহ, যেন অস্তমিত সূৰ্যৰ শিশু। সেই ঠাইতেই ঢালি দিছিল ডেকা সৈনিকবোৰে সিহঁতৰ ভৰ যৌৱনৰ তেজ। বাকি দিছিল ভোকাতুৰ গাঁৱৰ তিৰোতাবোৰে সিহঁতৰ অভাৱ আৰু অপমানৰ লুণীয়া চকুলোবোৰ, আৰু অজ্ঞাতনামা কবিবোৰে ক্ষত চিহ্নৰে ভৰা সিহঁতৰ সপোনৰ পাহিবোৰ। দুপৰ ৰাতি সাৰ পালো কলা ঘুমটিৰ পৰা। ট্ৰাকে ট্ৰাকে কোন মানুহ আহি সিহঁতৰ জয়গানেৰে ডুবাই দিলে বতাহৰ হাহাকাৰ। ভগা দৰজাই ভাহি আহে তাৰ কলি। চোৱা, আমাৰ চনপৰা পথাৰত কি আচৰিত ফুল ফুলিছে।